অবতার 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 अवतार सहयोग কৰিছে एब्जॉर्ब खुजली नहीं एब्जॉर्ब करो खूबसूरती हर दिन निहार नेचुरल्स हेयर ऑयल অবতার 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 ছাৰ আপুনি বহক মোক কিয় মাতিছে তই মোক এটা সহায় কৰ বাদল সহায় কৰ মই কি সহায় কৰিম আপোনাক তই মই তোক সকলো কথা বুজাই কৈ আছো আপুনি আপুনি ইয়াত ময়ে মাতিছো তেওঁ তাই কেনে আছে চকু মেল খাইছে পৰশ তই অকণমান ইয়াৰ পৰা যাচোন ইয়াৰ লগত মোৰ অলপ কথা আছে ঠিক আছে দেউতা তেখেতক বাৰু কিয় মাতি আনিছে দেউতাই তেখেতক বিশ্বাস কৰে সেইটো কাৰণে বিশ্বাস কৰে বুজি পাইছো কিন্তু তেখেতে কি কৰিব দেউতাই আচলতে ভাবিছে ঘৰত কিবা এটা বেয়া বস্তুৰ প্ৰভাৱ পৰি আছে পূজাৰীৰ হয়তো এইবোৰ ঠিক কৰাত তেওঁৰ কিবা বিশেষ অভিজ্ঞতা থাকিব পাৰে মইহে তেনেকে ভাবিছো নহ'লেনো দেউতাই কিয় মাতি আনিব হে প্ৰভু মানুহজনে চব ঠিক কৰিব পাৰিলেই হ'ল তাকেই মই এবাৰ ভিতৰৰ পৰা চাই আহোঁ নেকি নালাগে নালাগে দেউতাই আমি যোৱাটো বিচৰা নাই কি কথা পাতে পাতিব দিয়াচোন ঠিক আছে তেনেহ'লে মই আহিছোঁ ৰ'ব অঁ হেল্ল' মানস মিটিঙৰ কাৰণে মানুহবিলাক আহিছেনে অঁ ঠিক আছে তুমি টাইমটো ঠিক কৰা মই অলপ পিছত গৈ আছোঁ ঠিক আছে অ'কে শিৱা এখেত আহিলে নমস্কাৰ ককাই মাতি পঠাইছিল হয় নেকি আৰু চিক চাবলৈ সেয়া দেখিলি তাইক তই হাঁহিছ যে আপোনাৰ সময় আহি গ'ল
মোৰ সময় আহি গ'ল। যিবোৰ কথা আপুনি লুকুৱাব খুজিছিল সেইবোৰ কথা মানুহে জনাৰ সময় আহি গ'ল। দেখিলা নাৰায়ণ, মই কৈছিলোঁ নহয়, ইয়ে মোৰ ঘৰখনত খেলি মেলি লগাই আছে। তাৰ কথাত সকলো ওলাই গ'ল। কিয় তই এনেকুৱা কৰিছ বাদল? মইতো তোক একো অপকাৰ কৰা নাছিলোঁ। আপোনাৰ কাৰণে মই যিবোৰ কাম কৰিব লগা হ'ল আৰু সেই কামবোৰৰ কাৰণে মই কি কষ্ট পাই আছো মই জানো। সঁচা কথা, মই ভাল মানুহ নাছিলো, কিন্তু ইমান যে পাপ কাম কৰিব লাগিব মই কেতিয়াও ভবা নাছিলো। আপোনাৰ কাৰণে কৰিব লগা হ'ল, কৰিলো। আৰু এতিয়া মই সেই ভুল স্বীকাৰ কৰি লৈ মই পাপৰ পৰা মুক্তি পাবলৈ বিচাৰিছো। আপুনি দিয়া নাই। যিবোৰ কথা কোনেও নাজানিলে কাৰো একো অপকাৰ নহয়, সেইবোৰ কথা কৈ মই নিজৰ বিপদ নিজে কিয় চপাই ল'ম? বিপদ চপাই ল'ব খোজা নাই, ঠিকেই আছে, কিন্তু এতিয়াতো বিপদত পৰিলে কি কৰিব? এতিয়া কি বিপদত পৰিলোঁ মই? লাহে লাহে সকলো কথাই গম পাই যাব। মই এটা কথাই কৈ যাওঁ, পাপ কেতিয়াও লুকাই নাথাকে, এদিন নহয় এদিন ওলাবই। তই কি কথা কৈ আছ বাদল? তই শান্তিত জীয়াই থাকিব নিদিবি নেকি? হা? অতবোৰ মানুহৰ জীৱন কাঢ়ি আপুনি কেনেকৈ শান্তিত থাকিব? বাদল, তোক যি লাগে মই তাকে দিম। তই মোক অশান্তিবোৰৰ পৰা মুক্ত কৰি দে। মোৰ কৰিব লগা একো ৰাস্তাই নাই। মই নিজেও মুক্তিৰ কাৰণে বাট চাই থকা মানুহ, আৰু সেই দিনটো মই সোনকালে বিচাৰিছো। আহি আছে, সেই দিনটো আহি আছে। বাধা দিব পৰা শক্তি আপোনাৰ নাই। বাদল, বাদল, হে বাদল! ককাই মোৰ ডিঙিত চেপা মাৰি ধৰিছে। কি? মই এতিয়াও ডিঙিত কষ্ট পাই আছো। অৱতাৰ 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 হে বাদল, বাদল, হে বাদল! ছাৰ অলপ ধৈৰ্য ধৰকচোন, নহ'লে আপোনাৰ গা বেয়া কৰিব। শুনিলা সি কি কৈ গ'ল? শুনিলা সি কি কৈ গ'ল? শুনিলা? হ'ব ৰ'বচোন ছাৰ। কি হৈছে দেউতা? কি হ'ল আপোনাৰ? নাই, একো হোৱা নাই। তেখেত কোন গ'ল? গ'ল গ'ল মানে তেখেতে আপোনাক কিবা কৈ গ'ল নেকি দেউতা? নাই, একো কোৱা নাই। মই আপোনাক পিছত কৈ আছো। ছাৰ ব'লকচোন, ব'লক ভিতৰলৈকে ব'লক। শিৱা, আৰুষি, অলপ ভাল পাইছানে? মোৰ কি হৈছিল শিৱা? তুমি গম পোৱা নাছিলা নেকি? বহিবা, দিয়া উঠা লাহেকৈ। চাবা, আমি ককাক লগ কৰিব গৈছিলোঁ। তেতিয়ালৈকেতো মই ঠিকেই আছিলোঁ, কিন্তু ককাক দেখাৰ লগে লগে তোমাৰ কি হৈ গ'ল? মোৰ এনেকুৱা লাগিল ককাই মোৰ ডিঙিত চেপা মাৰি ধৰিছে। কি? মই এতিয়াও ডিঙিত কষ্ট পাই আছো।
কিয় এনেকুৱা ভাৱ হ'ল শিৱা? হা একো নাই দিয়া, চব ঠিক হৈ যাব, তুমি চিন্তা নকৰিবা। ডিঙিৰ দাগকেইটা ক'ৰ পৰা আহিল? গাটো একেবাৰে ধুই ল'লো খুৰী। অঁ নিভা আৰুষি এতিয়া কেনেকুৱা? গাটো ভাল পাইছেনে? অলপ ভাল পাইছে। এই গা পা নোধোৱাকৈ তাৰ ওচৰলৈ যাবলৈ বেয়া লাগিল, এতিয়াহে যাম। কথাটো শুনি মনটো বেয়াই লাগিল জানেনে খুৰী? এই দৰা কইনা ঘৰৰ ভিতৰত সোমোৱাবলৈকে নাপালে বোলে, হয়নে? গেটৰ ওচৰতে তাই গাটো বেয়া কৰিলে। অঁ গম পাইছোঁ, এতিয়ালৈকে তিনিবাৰ গাটো বেয়া কৰিছে। অ' খুৰী, এনেকৈ হ'লে কেনেকৈ হ'ব কওকচোন? তাকেই মই যে একো ভাবিয়ে পোৱা নাই। শিৱাই কৈছিলে তাই বোলে প্ৰেছাৰ পালে এনেকুৱা হয়, কিন্তু আজিতো প্ৰেছাৰ পাবলগীয়া একোৱেই হোৱা নাছিলে। ৰাতিপুৱা তাই সকলোলৈকে চাহ বনাইছিলে, মনটোও মুকলি দেখিছিলোঁ। কিন্তু এনেকুৱা কি হ'ল যে দেউতাক সেৱা কৰিবলৈ যাওঁতে তাই পৰি গ'ল? ককাই চাগে বৰ দুখ পাইছে নহয়? দুখটো পাবই, নাতি বোৱাৰীজনীৰ কাৰণে দেউতাই বৰ আশা কৰি আছে। এইবোৰ দেখি শুনি দেউতাই এতিয়া বেমাৰত নপৰিলেই হ'ল। এনেই অসুখীয়া মানুহ, ভাগ্যৰ বলতহে এনেকুৱাকৈ আছে। এইবোৰ দেখি থাকিলে আকৌ অসুখত নপৰিবনে বাৰু কোৱাচোন? কিয় নপৰিব? ভাল মানুহৰে এইবোৰ দেখি থাকিলে মোৰে কাম নকৰা হয়। ককাৰ কিয় নহ'ব? শিৱাই ভুলেই কৰিলে নেকি খুৰী? ভুল? মানে তাইৰ যদি কিবা প্ৰব্লেম আছে বুলি জানিছিলেই বিয়াখন কেঞ্চেল কৰিব লাগিছিল। এই শিৱাৰ কাৰণে ছোৱালীৰ অভাৱ হৈছে নেকি আৰু? তাৰ আকৌ আৰুচিকহে ভাল লাগিল। ভাল লাগিল ঠিক আছে, কিন্তু এতিয়া এনেকুৱা অসুখবোৰ কেনেকৈ ভাল কৰিব সেইটোহে ডাঙৰ কথা। আজি পূজাৰী এজন আহিছে, দেউতাই তেওঁক বৰ বিশ্বাস কৰে। তেওঁ কিবা এটা উপায় দিবও পাৰে। পূজাৰীয়ে এনেকুৱা বেমাৰ ঠিক কৰিব পাৰে নেকি? জানো দেউতাই বা কি ভাবিছে। মানুহজনক বৰ বিশ্বাস কৰি মাতিছে যেতিয়া কিবা এটা কৰিব পাৰিব চাগে। চাওঁচোন। হেৰি নহয় নিভা, অঁ কওকচোন। চাণক্য যে ইয়ালৈ নাহিলে, সি আমাক বেয়া পাইছে নেকি? নাই কিয় বেয়া পাব? তেওঁৰ আচলতে অৰুণাচলত কাম এটা আছে। মই হস্পিটেলত পৰি নথকা হ'লে তেওঁ কেতিয়াবাই গ'লহেঁতেন। আজি তেওঁ তালৈ যাব, কেইদিনমান থাকিব বোলে। সেইকাৰণে মই ইয়ালৈ গুচি অহাটোকে ভাল হ'ব বুলি ভাবিলোঁ। নহ'লে মই আকৌ ঘৰত অকলে থাকিব লাগিলহেঁতেন। আৰু এটা কথা নহয় খুৰী, কি? আপোনালোকে যে হস্পিটেলত মোৰ কাৰণে ইমান টকা খৰচ কৰিলে, আপোনালোকক মই কি বুলি যে ধন্যবাদ দিম নহয়। ধেত, তুমি এনেকৈ কিয় কৈছা? তুমি আমাৰ ঘৰৰ মানুহ নহয় নেকি? ঘৰৰ মানুহৰ কাৰণেতো খৰচ কৰিবই লাগিব। আপোনালোকেহে আমাক ঘৰৰ মানুহ বুলি ভাবে, ককাই কিন্তু আমাক ঘৰৰ মানুহ বুলি নাভাবে। কিয় নাভাবিব? তেখেত আমাৰ ঘৰলৈ যাব বুলি ভাবি থাকোঁতেই মোৰ শহুৰ শাহু ঢুকালে। শুনামতে তেখেতৰ নাম লৈয়ে মোৰ শহুৰ ঢুকাল। এবাৰৰ কাৰণেওতো যাব নোৱাৰিলেনে? আচলতে সেইখিনি সময়ত দেউতা বহুত ব্যস্ত হৈ আছিল যে কামত। কামৰ ব্যস্ততাৰ কাৰণেও হয়তো যাব পৰা নাছিল। কামৰ নিচাই কেতিয়াবা মানুহক যন্ত্ৰৰ দৰে কৰি তোলে। দেউতাও চাগে যন্ত্ৰৰ দৰে হৈছিলে। তাকেহে মই কেতিয়াবা ভাবোঁ, যন্ত্ৰৰ দৰে এটা সময়ত কাম কৰি আৰু এতিয়া চাওকচোন, কাৰো সহায় নোলোৱাকৈ ইফাল সিফালকে কৰিব নোৱাৰে। সেয়াই ভাগ্য, কি কৰিবা আৰু। অঁ, তুমি অহাৰ পৰা একো খোৱা নাই নহয়? ৰ'বা মই চাহ অকণ কৰোঁ। নালাগে খুৰী, ময়ে বনাওঁ ৰ'ব। ঠিক আছে, তুমি তেতিয়াহ'লে চাহ বনোৱা, মই অকণমান বাহিৰৰ পৰা আহোঁ। ঠিক আছে। ব'লক ছাৰ। ইয়াক আমি এৰি দিয়াটো ভাল কথা নহ'ল নেকি নাৰায়ণ? আপুনি যদি কয় আকৌ হাতলৈ আনি থওঁ। আকৌ হাতলৈ আনিবলৈ ইমান সহজ নহ'ব। বহকচোন ছাৰ, আপুনি বহক। কিয় নহ'ব? ইচ্ছা কৰিলে সকলো হ'ব। মই ভাবি চাওঁ ৰ'বা, এতিয়াই একো কৰিব নালাগে। নহয়, সি যদি আপোনাৰ কিবা অপকাৰ কৰিম বুলি ভাবিছে, তেনেহ'লে ভাবি থাকি দেৰি কৰি লাভ নাই। সোনকালে ভাবিম। তাৰ পাখি কাটিবলৈ যে মোৰ বেছি সময় নালাগিব মই জানো, কিন্তু কথা হ'ল
সি কৈ যোৱা কথাটো তাক মই মাতি আনিছিলোঁ ঘৰৰ সমস্যা ঠিক কৰি দিবলৈ, কিন্তু সি মোক কি ক'লে? মোৰ সময় আহি গৈছে। কোনে আনিছে মোৰ সময়? সি। তুমি কিন্তু ভাল ঘৰ এখন পাইছা দেই। বেলেগ ঘৰ হোৱা হ'লে বেমাৰী ছোৱালী এজনী বিয়া কৰাই আনিছো বুলি কেতিয়াবা ঘৰত গৈ থৈ আহিলেহেঁতেন। বৌ অৱতাৰ 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 কি ভাবি আছা? তোমাৰ কথাই ভাবি আছোঁ ৰ'বা। মানে ঘৰত কথাটো কওঁ নে নকওঁ মাহঁতৰ আগত? নাই নাই প্লিজ নক'বা। মাহঁতে এইবোৰ কথা গম পালে বেয়াও পাব পাৰে। অঁ, আৰু এটা কথা তোমাক কোৱাই নাই নহয়। কি কথা? অলপ আগতে পূজাৰী এজন আহিছিলে। পূজাৰী? অঁ, তেওঁ তোমাক বহুত সময় ভালদৰে চালে। আৰু আচৰিত কথাটো কি জানানে? কি? মানে যেতিয়া তোমাক চাই আছিলে তেখেতে, তুমি কিবা হঠাতে জিকাৰ খাই উঠিছিলা। পূজাৰীজনক তুমি চিনি পোৱা? অঁ পাওঁ। মানে আগতে আমাৰ ঘৰৰ পূজা এখন কৰিবলৈ আহিছিল। আজি ককাই তেখেতক মাতি আনিছিলে। কিয়? তোমাৰ গাটো বেয়া যে, সেইটো কাৰণেই চাগে তোমাক চাবৰ কাৰণে মাতি আনিছিলে। অঁ বাৰু সেইবিলাক বাদ দিয়া। এতিয়া কোৱা, তোমাৰ গাটো অলপ ভাল পাইছেনে নাই? অলপ ভাল পাইছোঁ, কিন্তু দুৰ্বল দুৰ্বল লাগি আছে। তুমি চাগে মোক বেয়া পাইছা ন শিৱ? কিয়? সদায় সদায় যে মোৰ লগত এইবিলাক হৈ আছে। আৰে মানুহৰ গাটো বেয়া হয়েই ন, সেইটো কিবা বেয়া পাব লগা কথা নেকি? তোমাৰ কথা বাৰু বাদ দিলোঁ, কিন্তু মাহঁতেতো মোক অহাৰ পৰা এনেকেই দেখি আছে। সদায় কিবা নহয় কিবা হৈ আছে। মই তেওঁলোকৰ সন্মুখত কেনেকৈ ওলাম শিৱা? সন্মুখলৈনো কিয় যাব লাগে? অলপ ৰেষ্ট লোৱাচোন তুমি। আৰু আনে কি ভাবে কি চিন্তা কৰে সেইবিলাকত মাথা মাৰি নাথাকিবা। মই আছোঁ নহয় তোমাৰ লগত, চব ঠিক হৈ যাব। ঠিক কথা কৈছা। অ' বৌ কেতিয়া আহিলা? মই আকৌ আনিবলৈ যাম বুলি ভাবিছিলোঁহে। নাই নাই নালাগে। তুমি আৰুষিক এৰি থৈ মোক আনিবলৈ যাবানে? মই আমাৰ এই সুধীৰৰ লগতে আহিলোঁ। অঁ হয় নেকি? দিয়া। আৰুষি, মোক চিনি পাইছানে? পাইছোঁ। পাহৰিছা ন? আঙুঠি পিন্ধোৱাৰ দিনা মই তোমালোকৰ ঘৰলৈ গৈছিলোঁ, মনত পৰিছেনে? কামখিনি হৈ যোৱাৰ পাছত কথা পাতিম বুলি ভাবিছিলোঁ। তোমাৰ আকৌ সেইদিনা গা বেয়া হৈছিল নহয়, কথা পতাই নহ'ল। মই শিৱাৰ বৌ, মানে নিভা বৌ। পিছে আমি গাঁৱতে থকা দেই। ইয়ালৈ ফুৰিবলৈহে আহিছিলোঁ। বিয়াত থাকিবই নোৱাৰিলোঁ। নক'বা আৰু, বিয়াৰ আগতে ভৰি ভাঙি হস্পিটেলত পৰি আছিলোঁ। এই অলপ আগতেহে আহি পাইছোঁ। আহি পায়ে তোমাৰ গা বেয়া বুলি শুনিছোঁ। ভাল পাইছানে এতিয়া? পাইছোঁ। অ' শিৱা, তুমি পিছে এতিয়া কি চিন্তা কৰিছা? কি চিন্তা কৰিছোঁ মানে? মই আৰুষিৰ কথা কৈছোঁ। এনেকৈ গা বেয়া হৈ থকাটো ভাল কথা হয় জানো? কোনোবা ভাল ডাক্তৰ এজনক দেখুওৱা, ভাল হৈ যাব। অ' আৰুষি, তোমাৰ বাৰু এনেকৈ আগৰ পৰাই গা বেয়া হৈ থাকে নেকি? হয় কেতিয়াবা মাজে মাজে। ডাক্তৰক দেখুৱাইছানে? নাই দেখুওৱা। দেখুৱাব লাগিছিল। দেখুৱালেহে বেমাৰবোৰ ভাল হ'ব। তুমি কিন্তু ভাল ঘৰ এখন পাইছা দেই। বেলেগ ঘৰ হোৱা হ'লে বেমাৰী ছোৱালী এজনী বিয়া কৰাই আনিছো বুলি কেতিয়াবা ঘৰত গৈ থৈ আহিলেহেঁতেন। মই কিবা নক'ব লগা কথা ক'লো নেকি? মই আকৌ বেলেগ মানুহৰ দৰে মিহি মিহিকৈ কথা ক'ব নাজানো। তুমি আকৌ বেয়া পালা নেকি আৰুষি? নাই নাই পোৱা। কিবা কথা বেয়া পালে কৈ দিবা দেই। আমি আকৌ কথা ক'ব নজনা মানুহ নহয়। পেটত যি আহে তাকেই কৈ দিওঁ। শেষ কৰিব লাগিব মই এইবোৰ। শেষ কৰিব লাগিব।
অৱতাৰ 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 সহযোগ কৰিলে এবজৰ্ব খুজলি নেহি এবজৰ্ব কৰো নিহাৰ নেচাৰেলছ হেয়াৰ অইল